ইমান কষ্ট খাইছিলোঁ দেই আগতে কষ্ট কৰা বহুত ডবল হ'ল। আপোনাৰ এই নামটো কি? জয়তী কোঁৱৰ। জয়তী কোঁৱৰ। ইয়াত কোন কোন থাকে আপোনালোকে? সন্মুখৰ ল'ৰাটো আপুনি আৰু বাকী আপোনাৰ? বাকী মোৰ ডাঙৰ ল'ৰাটো সেইটো ঘৰ তাৰপিছত বোৱাৰী আনিলে আৰু নাতি দুটা, নাতি তিনিটাই আৰু ছোৱালী এজনী ছোৱালী বিয়া সোমালে গাঁৱতে। মানে আপোনাৰ চোৱা চিতা কৰে সৰু ল'ৰাটো হয় নেকি? এনেই যি কৰিব লাগে কৰে আৰু খোৱা সামগ্ৰী লগতে আপোনাৰ ফেন এখনো আনি দিছোঁ কেইদিনমান যাতে আপুনি ধুনীয়াকৈ চলাব পাৰে আৰু নমস্কাৰ, মই ক্ষীৰাজ দত্ত। আজি পুনৰ আনটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান মই আছোঁ কাকপথাৰৰ কৈলাশপুৰ গাঁৱত আৰু ইয়াত আমি আইতা এগৰাকীৰ ওচৰলৈ আহিছোঁ। আইতা এগৰাকীৰ ঘৰত আহি আমি আইতাক যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিলোঁ আৰু মই ইয়াৰ মাজতে ধন্যবাদ জনাব লাগিব আমাৰ বৌ এগৰাকীলৈ। তেখেতে যিখিনি সুবিধা কৰি দিলে আৰু লগতে আমাৰ দৌদাই ফেন এখনৰ ব্যৱস্থা কৰি দিছে। তেনেধৰণে ৰাইজে যদি ওলাই আহে, ৰাইজে যদি ইজনে সিজনক সহায় কৰে, আমাৰ মাজত থকা আমাৰ আত্মীয়সকল যি সিহঁতৰ মাজত যি মানৱীয়তা সেয়া সদায় বৰ্তি থাকিব। ইজনে সিজনৰ প্ৰতি পৰস্পৰক সহায় সহযোগ কৰি আমি যদি থাকিব পাৰোঁ তেতিয়াহ'লে সকলোৱে মানৱ জাতিয়ে উপকৃত হ'ব বুলি মই ভাবোঁ। দাদা, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাক যিমান পাৰোঁ আমি আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ দেই। আশীৰ্বাদ কৰিব। আৰু আপোনাৰ কাৰণে এইবিলাক লৈ আহিছোঁ, আপোনাৰ খাদ্য সামগ্ৰী লৈ আহিছোঁ দেই। আপোনালোকে চাই দেই আলু, পিঁয়াজ, তেল, চিৰা, গাখীৰ চব আছে। আপোনাৰ কাৰণে লৈ আহিছোঁ এইখিনি। আৰু ইয়াৰ ভিতৰত সোমাই আছে এইখিনি বস্তু আৰু এখন ফেন। গৰম লাগিছে চাগে, এইখিনি গৰম পুৰা গৰম পৰিছে। আপোনাৰ কাৰণে এখন লৈ ফেন লৈ আহিছোঁ। ধুনীয়াকৈ লগাই দিলোঁ, চুইচ দি দিলে ধুনীয়াকৈ হৈ গ'ল। আছে মানুহ আছে নহয় আপোনাৰো? নাতিকেইটা আছে। আৰু এনেকৈ কৰি পেলাই ধুনীয়াকৈ লগাই ল'ব। এতিয়া আমি এনেই হেৰি কৰি দিছোঁ আৰু এনেকৈ অকলশৰীয়া কিমান দিনৰ পৰা? অকলশৰীয়া এতিয়া 4-5 বছৰ হৈছে আৰু বুঢ়া ককা 4-5 বছৰ হ'ল ঢুকুৱা। পাহৰি থাকোঁ নহয় কিমান সম্ভৱ পায়। তাৰপৰা এতিয়া মানে আপোনাৰ ল'ৰাটো ডাঙৰে ল'ৰা আৰু তোমালোকৰ নিচিনাই বয়সৰ নিচিনা। সেই আমিও ল'ৰাই আপোনাৰ কেলে নহ'ব? হয় হয়, ইমান মৃত্যুৰ লগতহে দেখি পাইছোঁ। সেয়া নিজৰে আৰু তাকে আপোনাৰ মানে এনেকৈ লগত আপোনাৰ ওচৰত আহিব পাৰে আমি বহুত সুখ অনুভৱ কৰিছোঁ। বহুত ভাল লাগিছে। আমি বিচাৰোঁ যে এনেকৈ যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ। কাপোৰ কানি তাকে আমি পাৰিলে আমি আকৌ আহিম কোনোবা দিনাখন। আমাৰ ৰাইজ আছে, ৰাইজে চাব। ৰাইজে আপোনাৰ কাৰণে এইখিনি দিছে। আমাৰ বৌ এগৰাকীয়ে দিছে এইখিনি বস্তু, আমাৰ দৌকাই দিছে এইখন। আমি আপোনালোকৰ মাজলৈ তেওঁলোকৰ মৰম চেনেহ লৈ আহিছোঁ। তেওঁলোকক আশীৰ্বাদ কৰিব। হয়, আৰু তেনেধৰণে ৰাইজ আছে। ৰাইজে চেষ্টা কৰিলে আপোনাক বহুতখিনি কৰি দিব পাৰিব। তাকে এই আইতাৰ লগত মই আছোঁ বৰ্তমান কৈলাশপুৰ গাঁৱত। আৰু আইতা থাকে তেওঁৰ পুতেকৰ লগত। আৰু আইতা তেনেকৈ অকলশৰীয়া, ককা গুচি যোৱা আজি হ'ল কেইবছৰমান। গতিকে যেতিয়া আমি আইতাৰ ওচৰলৈ আহিছোঁ, আইতাই যথেষ্ট আনন্দিত হৈছে
খুব ভাল পাইছে আইতাই যে আমি তেনেকৈ ধৰণে তেখেতৰ ওচৰলৈ আহিলোঁ। আমাৰো ভাল লাগিছে, আইতাৰ লগত কথা পাতিছোঁ। বৰ মৰমীয়াল আইতাগৰাকী। মই শিৱসাগৰ ঘৰ দেই। হয়, আচল শিৱসাগৰ বোলে আইতা। আৰু এই বিয়া সূত্ৰে আইতা কাকপথাৰৰ এই কৈলাশপুৰ গাঁৱলৈ বিয়া হৈছে। হ'ব হ'ব হ'ব, আপুনি আশীৰ্বাদহে কৰিব লাগে। আপুনি আশীৰ্বাদহে কৰক আমাক। ভালৰ মুখলে খাব লাগিব, থাকিব লাগিব। বেয়া লাগি গৈছে মোৰ। এই কি কৰে আপুনি? ধেৎ। এনেধৰণে যদি আপোনাৰ ওচৰত, আপোনাৰ অঞ্চলত, আপোনাৰ চুবুৰীত আৰু আপোনাৰ ঘৰৰ কাষত যদি এনেধৰণৰ ব্যক্তি আছে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব আৰু আমাক আঙুলিয়ে দেখাই দিব যে এই ব্যক্তিৰ ওচৰলৈ আপুনি যাব লাগে। আপুনি পাৰিলে মোক লগত লৈ যাব সেই ঠাইলৈ। তেতিয়া আমি সকলোৱে মিলি সমাজৰ কাৰণে এনেধৰণৰ কিছুমান কাম কৰিবৰ কাৰণে আমি সকলো সফল হ'ব পাৰিম। আৰু তাৰে কামনা কৰিলোঁ। আজিলৈ ইয়াৰ পৰা মই বিদায় মাগিছোঁ। হিৰাজ দত্তই। জয় অসম।